পুরা মানে ইমান অপেক্ষার মূৰত ইমান কষ্ট মষ্ট তো আইলি জনতে কি ভাবছা তো হে গাইস ওয়েলকাম ব্যাক টু মাই আনাদার নিউ ব্লগ আৰু আজি মানে এই ৰিক্সাৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিলো কাৰণ ক'ত যাম নগাঁও কিয় যাম ফুৰিব যাবি এয়া পিছাব যাবি দে আৰু আমি মানে এই ৰিক্সালৈ নগাঁৱত নাযাওঁ আৰু ট্ৰেইনত যাম ৰঙিয়া গেলি যাই আছো মানে ফাইনেলি আহি গ'লো ৰঙিয়া ষ্টেচন তো মানে 9:15 আছে ট্ৰেইন তো মানে গাইছ যাওঁ দে তো নন্দা মানে কেনাই মানে যা মনটো কেনা লাগিছে মানে মজা একদম প্ৰফুল্লিত মন হৈছে ফুল্লিত একদম মানে নগাঁও যাম বুলি কৈছোঁ নগাঁও মানে মহামৃত্যুঞ্জয়ত যাম আমি শিৱ মন্দিৰত মানে বহুত দিনৰ পৰাই আমি প্লেনিং কৰিছিলোঁ যাম যাম আৰু আমিতো বাইক লৈ যাম বুলি ভাবিছিলোঁ কোনে মাজতে টপকি গ'ল না সেইকাৰণে বাইকটো কেঞ্চেল হৈ গ'ল নাকি লাইচেঞ্চ বনোৱা শিকা নাই এপ্লাই কৰিছিলোঁ পইচা বহুত লাগে কিমান লাগে ভাল পইচা ৰোৱা জেগা নাই মোৰ তাৰপৰা লৈ যাবি ভাল লৈ যাবি চেক লৈ যাবি বাজ তই আজি এতিয়া মানে আধা ঘণ্টা মানে এতিয়া যে বন্ধা ৰখা দি ৰখি আছোঁ ট্ৰেইন কিয় আহি পোৱা নাই ন ট্ৰেইনখন বোলে ফাঁচিছি এই চাকা পামচাৰ হ'ল হয় নেকি বোলে ফাঁচি গ'ল ট্ৰেইনৰ চাকা পামচাৰ হয় নেকি হয় নাই কান্দে গাইছে ফাইনেলি মানে ট্ৰেইনত উঠি গ'লোঁ আমাৰ যাত্ৰা এতিয়া পূৰা ডাইৰেক্ট গুৱাহাটীলৈ আৰম্ভ ৰাতিপুৱা মানে বাছত যাম নাই কিনে গুৱাহাটীৰ পৰা আমি বাছত যাম মানে এই ট্ৰেইন নাই মানে গাইছ নগাঁও গ'লে সেইকাৰণে দে আৰু দে কেনে বাবা মজা না আৰু এখন কাম আছে আন শুনলো কোন গিলা আহিছে নেকি কি তাতে মই তাপি পাওঁ য'ত যা তাতে মানে কি আঁকি নহয় এটা দিলি হ'ব মন্দিৰত গেলি মানুহে খালী পাতে যায় তো খালি পেটে আছে মই কোৱা নাই চিকেলি মোৰ নাই চাহ খাওঁ হে চাহ খাওঁ নাংগা কোৱা খুচি আনিছে খাওঁ টকা নানো তেতিয়াহ'লে শুনি হ'ব তো মই হয়। বৰ্তমান আছে মানে গুৱাহাটীত হৈছে মানে যাই আছোঁ খানাপাৰাত গেলি তো খানাপাৰাৰ পৰা মানে বাছত ডাইৰেক্ট নগাঁও যাম তো গাইছে নে কি এইখন নাজনাকে মানে আহিবা বনাই নাই পইচা এতিয়া বেকাৰ খৰচ কৰিব আকৌ নাজানাই তলা মধ্যে তো বিচাৰি বা ক'ত কি উঠা লাগে গাড়ীত ঘণ্টা আজি গুৱাহাটী তো গাইছ মানে ফাইনেলি আহি পালোঁ মানে খানাপাৰা তো খানাপাৰাৰ পৰা এতিয়া মানে নগাঁও যাই আছোঁ মানে তাতে মানে গাড়ী ৰৈ গাইছ হাল্লা বাপৰে এই চাচোন সেইদিকে মোৰ তাত টানি কৰে গাইছ ফাইনেলি বহুত অপেক্ষাৰ মূৰত মানে আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ তো গাইছ সেই ৰাতিপুৱা মানে 9টাতে আহিছিলোঁ তেতিয়া প্ৰায় 5টা বাজিল এই 5টা বজাতে আহি পাইছোঁ চাব পাৰে দেখোন বাৰু অলপ লাহে লাহে ঘৰত কিবা কিবি ঢিলোঁ আৰু গাইছ পুৰা মানে ইমান অপেক্ষাৰ মূৰত ইমান কষ্ট মষ্ট মানে আহি পালোঁ তো কেনে লাগিছে ভাল লাগছি আৰু যাওঁতে এইফালেতো পাম যাওঁতে পালোঁ নলবাৰীত এই ৰঙিয়াটো বেয়া জ্বলা তাতে কৰি লওঁ তাৰপিছত হাৰাৰ মাৰে মানে চাকি দুখানি লৈ লওঁ পুৰা খুৰাৰ দোকানত মজাকৈ তো কোনোবা আহিলে খুৰাৰ দোকানত আহি কিনে চাকি দুখানি ল'ব আৰু তাই তো দে আহিছে এফালে ঋতু ফাৰ্ষ্ট ছাতিটো দি লৈ পেলাই তাৰ মনৰ আশাটো ফাৰ্ষ্ট পূৰণ কৰিব তাৰপিছত আমাক দুকে পূৰণ কৰিব দিছে দেখিছে আছিলোঁ কিন্তু একা লাগে মই এটা কথা কওঁ গাইছ মই কিন্তু এইটোৰ কাৰণে আছোঁ এইটোৰ কাৰণে আৰু গাইছ মানে বৰ্তমান চাকি ৰাখি দিয়া হৈ গ'ল কেনে লাগছে মজা লাগছে ভাল লাগছে না তো চাকি ৰাখি বাৰু আমাৰ দিয়া হৈ গ'ল তো এবাৰ মন্দিৰ চাব পাৰে মানে মেইন এইটো আৰু এটা কথা কওঁ মই এইটোৰ কাৰণে আহিছোঁ ঠিকেই তো কম ডাঙৰ ৰাখিব লাগিব নেকি এইটো হাৰাৰ মাৰে তো আহিলি জনতে কি ভাবছা যাওঁতে দেখা যাব কি হয় ইয়াতে থাকিম নেকি এতিয়া দেখবি ৰাতিপুৱা যাবি মানে গাইজ প্ৰব্লেম হ'ল ট্ৰেইন চিনা একো নাই বাছত যাব নোৱাৰা বাপৰে কি ভাড়াই তো গাইজ এতিয়া প্ৰায় মানে 5:50 মানে হ'ল তো এতিয়া মানে বৰ্তমান ট্ৰেইনকৈ ৰখিছোঁ ফটো মানে উঠিলোঁ তো এতিয়া ভাবছোঁ মানে কি বুজা হয় এই কাছো চাই কাছো চেম নিচিনা এই গেছ মহামৃত্যুঞ্জয়ত গধূলি এটা মানে ভিউ আল্টিমেট গেছ ভাল লাগে আৰু গেছ মোৰ মোবাইল বেছি চাৰ্জ নাই আৰু কি কৰিব পাৰোঁ আৰু কি দেখাব পাৰোঁ আৰু নাচনো গাইছ চুইচ হ'ব পাৰে মোবাইল আৰু যেতিয়াগেলি চুইচ নজেতিয়াগেলি হৈ যাই থাকিম বাৰু এই ঋতু ভোক লাগছে ভালকৈ কৈ ভোক লাগছে মই আজি কিয় লৈছিলি গম ঠিক আছে দিনটো আকৌ খানে বেছি তো সৰু চলি ভাল বঢ়িয়াও লাগে এই ম'ম' আছে নে সুধিলোঁ এখন দোকানত নাই বোলে এতিয়া কি কৰা কি ভাবি মই বিৰিয়ানী খালোঁ বিৰিয়ানী
টকা নাই গাইছ 1 টকাও আৰু সিফালে বিৰিয়ানী খায় আৰু জ্বৰ মাথা তোমাৰ মাছটো আগে কি বুজ যাব পাৰা এন্ত তো গাইছ মানে এতিয়া বৰ্তমান এখন হোটেল যায় ৰস্ততে মানে পচা অৰ্ডাৰ দিছি তো খাই লওঁ সিটা ভাল লাগছে তোৰ বাবা লাগছি কিন্তু সিমান ভাল লাগে না বিৰিয়ানী মানে গৰম গৰম পৰঠা আহি গেল বাবা মোৰ আছি তন্দুৰা নাই কাঞ্চা অলপ খাইছা হা অলপ অলপ খাই সি আৰু কৈছে মানে বৰ্তমান মানে আছোঁ এখন মেলাত মানে যিহেতু মানে মোবাইল পাৰ্চেণ্ট মানে 15% বেটাৰী চাৰ্জ আছে তো মানে দেখাইছোঁ হ'ব সেইকাৰণে তো মেলাখন একবাৰ দেখাই দিলোঁ লাষ্ট গাইছ আৰু কি দেখাব গাইছ ডাইৰেক্ট ঘৰত যায় হয়তো মোবাইলটো চাৰ্জ দিয়ে এইবোৰ আকৌ আনা নাই নাই গাইছ আৰু ট্ৰেইন গাইছ 11টা বজাত আছে 11টা বজাত খাওঁতে কি কৰিবি তো গাইছ মানে বৰ্তমান যাই আছোঁ মানে নগাঁও ষ্টেচনলৈকে খোজকাঢ়ি তো মানে গাইছ কি কৰিবি আৰু সেইবোৰ মানে গাইছ খোজকাঢ়ি আজি বৰ্তমান আধা ঘণ্টামান হ'ল নেকি তো মিনিট যোৱাৰ পৰাই পুৰা খোজকাঢ়ি আহিছোঁ গাইছ আগতে চেক পোষ্টটো পামেই আৰু বহুত টাইম খোজকাঢ়িছোঁ আহি গৈয়ে ভাগ দিছোঁ আহি মোবাইল চাৰ্জ অলপমান আছে আৰু গাইছ সেই ভাবি ভাবিছিলোঁ মই এতিয়া ওলাই চাৰ্জ নাই দিব এটা ক্লিপি দি দিওঁতে খোজকাঢ়ি আছোঁ গাইছ ৰাতি ৰাতি মন পাওঁ গ'ল আমাৰ ঘৰত যামে চিম্পু চিম্পু ঘৰত যামে মই লৈ যাবে মোক দেখিছা সব কোনো ধান্দাই গাইছে এগলাখান আশিক চালা গমেই বনাই গাই চুচকা চিনাকি হৈছে কোনো ধান্দা গাইছে জহৰা উচিত ধৰি মোৰ জীৱনটো সেই গাইছে বললো মই বেয়াকে গা ওলে মানে কি কৰিলো মই নিজে আহিছে এই ৰাতিপুৱা কোনে ফোন কৰিছিল কোনটা চিনি দিনে ঐ তুই অলছা না উঠছা না 7টা বজাতে ফোন কৰিছে গাইছি মোক কৈছে মোৰ কিন্তু 1 টকাও নাই তই নিব লাগিব কৈছে হ'ব দে যাব অলছা তই নিম যা গাইছ 1500 টকা আনিছিলোঁ বিশ্বাস কৰিবি না 50 টকা এটা ৰৈছি ট্ৰেইনত যাম গাড়ী ট্ৰেইন ষ্টেচন গ'লে গেলি আৰু কথা নাছিল টিকেট চিট নাপাই যাবালি হয় আৰু চিঠি ধৰিলি বা মোৰ ঘৰৰ লাগো ঘৰৰ লাগো এই যি ন যাৰ কি হৈ যায় দেখা যাব দে আৰু বাদ দিয়া যাই ৰাখ দিয়ক কথা কওঁ কি এইগিলাখানো খালি পইচা বেছিকৈ লৈ গম পাইছা না 1500 টকা গাইছ ধেমালি মোৰ 3 দিনৰ হাজিৰা 1500 টকা নাই আৰু মই ধৰি গাইছ বাইক লৈ আহিলোঁ নাই বাইক লৈ প্লেনিংটো চাকচেছ হ'লা গৈ মোৰো সেই গাইছ গেছ পলিউশ্যন ফেল হৈছে কাৰণে আনিব নোৱাৰিলোঁ আচ্ছা গাড়ীত তেল ভৰিলি মই বাইকত তেল ভৰিলি আৰামছে বিন্দাছ আনিবতো মই ঘৰতে সোমাবই পাৰিলোঁ গম পাইছা আৰু গাইছ মই মানে অতি সোনকালে এটা বাইক ৰাইডিং আৰু গাইছ মই মানে অতি সোনকালে এটা বাইক ৰাইড প্লেন কৰি আছোঁ ক'ৰবাত নহয় ক'ৰবাত যাম চিম্পু আৰু মই ক'ত গেলিনো ভাল হয় আপোনালোকে কমেণ্ট কৰি জনাব চব এটা কথা ক'লো কি মোক তই ৰাতিপুৱা 7টা বজাত উঠিছা পিছে 9টা বজাত ৰেলৱেত গেলি আনিছা ষ্টেচনত গেলি এতিয়া বাজিল 1টা বজাত তই অলপ মোক কিবা খোৱা তেতিয়া পৰঠা এখন গৈছে বিৰিয়ানী অলপ খোৱাও ভাড়া জিংগে পাবি চহতো এটা দি আছে সেই বৌ তাতে এনেকুৱা বিৰিয়ানী বনাইছে মোৰ খাফা লাগিছে বালাক তো নাই দাও সংছে গিয়া নাই চহতো এটা আছে কিনিম যি ঘৰত বুলি হয়নে নহয় আৰু গাইছ মেইন কথাটো হ'ল কি মোৰ মোবাইল দুটা আনিছিলোঁ দুটাৰে চাৰ্জ দুটা চুইচ অফ আৰু এই কংকৰ মোবাইলটো অলপ চাৰ্জ আছে সেইটো ৰিভিউ দিছোঁ কোৱালিটি ইমান এটা ভাল নহ'ব পাৰে পিয়াৰ গাইছ আৰু ভিডিঅ' চিডি ভালকৈ কৰিব পৰা নাই যিহেতু মোবাইল চুইচ অফ হৈছে আৰু গাইছ এনে লিছে তই সেইটো সত্তৰ দি তাতকৈ ভিডিঅ' এটা মান তাতকৈ হেৰিতে ভাল লাগে দি নকৰবি দি মোবাইল দি কি ঘণ্টা আইফোন ল'মে এই গাইছ মই বিশ্বাস কৰিবি না নেক্সট মান্থত মই আইফোন লৈ আছোঁ মানে ফাইনেলি মানে নগাঁও টাউনত আছোঁ মানে বৰ্তমান এতিয়া প্ৰায় 1টাই বাজিল তো মানে কি খোজকাঢ়ি আহিছোঁ তো মানে এতিয়া মানে ঘৰ গেলি যাই আছোঁ খোজকাঢ়ছোঁ দেই গাইছ আগত কি কবি কেনে খোজ কঢ়ছোঁ মই জানো আহিছোঁ আহিবি না আৰু নাহোৱাত তোৰ লগত ফোনটাও নাহোঁ একটা নানাগে যিমান জায়গা জীবন যে নগাঁও যে দেখাই নিছিলোঁ মই দেখুৱাইছোঁ তো মোৰ পইচাই দি মই তোৰ লগত আৰু নাহোঁ গাড়ী চিঠা হ'ব চিঠি হ'ব নাহোঁ নিশ্চয় ঘৰ পইচা নাই সেইকাৰণে নোৱাৰিছোঁ মোৰ পইচাই দি নহয় গাইছ মোৰ কথাটো শুনো কি কৈছি মই ৰাতিপুৱা কৈছোঁ ইয়াক নাহোঁ বুলি ৰাতি কৈছোঁ নাহোঁ বুলি ৰাতি আমাৰ তাকে 10টা বজাত যাই কৈছি ওলাই মোক কৈছি ৰাতিপুৱা ওলবি মই তোক পইচা দিম
ৰাতিপুৱা অলপ কৈছে পইচা দিম মই দিম কিন্তু টকা দিব লাগে কিন্তু এতিয়া সুধি আছে মই পইচা দিব লাগে বোলে আপোনালোক মানে এতিয়া মই ৰখি আৰু হাইৰ কাষত তৈতে চাহ তাহ খাই ল'লোঁ মজাকৈ তৈতে মানে ডাইৰেক্ট গেছ গুৱাহাটীত যাম গুৱাহাটী যাই বনাই ৰ গেছ আৰু ঘণ্টা লাগিব গুৱাহাটীত যাম গুৱাহাটীৰ পৰা আৰু গেছ ট্ৰেইনত ধুনীয়া গানতে গেছ ৰাতিপুৱা 10 বজাত পাব লাগে নহয় কি আছিল আৰু একটু দিছি গোটেই ভৰ খুলছি এমন শেষ অবস্থা তার পাছার এই 3টা বাজিলে পিছে গিয়ে বইয়াও লাগে কি হবো তো গেছ মানে ফাইনেলি মানে আহি পালোঁ ৰঙিয়া ষ্টেচন মানে ৰঙিয়া ষ্টেচনৰ পৰা যাই আছোঁ মানে এতিয়া প্ৰায় 6টাই বাজিল মানে 3টা বজাত গুৱাহাটী ট্ৰেইনত উঠিছিলোঁ তো এতিয়া 6টা বজাত আহি পালোঁ তো গেছ ৰাতি পঢ়ে হৈ গ'ল দেই আৰু এইকেইদিন মানে গাইছ মই নাই আৰু নাই কিনে হ'ল একেদিন একদিনে দেখো এই বহুত দিন আনলাগছি একদিন হলিও অঁ কালিৰ পৰা গাইছে আকৌ ভাত পেটত পৰাই নাই গম পা না এই কালি ৰাতিপুৱাৰ পৰা যি ওলাই গৈছোঁ আৰু ওরা ৰাতি খোজ কাঢ়ছোঁ গাড়ী ভৰিবি এতিয়া আৰু খোজ কাঢ়ি যাই আছোঁ গাড়ী বুলি গাড়ীত যাম গাড়ী পেলাই খোজ কাঢ়ি যাম দে আৰু কিমান ষ্টেচনৰ পৰা আমাৰ ঘৰ কথা থাকোঁ কি তই মই এটা খাবলৈ নগ'লি কি ইমান টাইম তোক ৰখিছোঁ জীৱনৰ কাৰণে বিৰিয়ানী খোৱা খাবলৈ নগ'লি বিৰিয়ানী খাবি হ'ব দে একদিন খুৱাম দে একদিন মল্লি মল্লি হ'ব দে বহুত দিন যাম বিৰিয়ানী তো গাইছ মানে আৰু এটা কথা আপোনালোকক ক'ব পাৰিছোঁ মানে মোৰ মানে 600 ছাবস্ক্ৰাইব কমপ্লিট হৈছে তো ধন্যবাদ আৰু গাইছ 1000 সোনকালে কমপ্লিট কৰি দিয়ক আৰু নেক্সট চুম্পু আৰু মই শ্বিলং ৰাইড কৰিম বাইক লৈ তো গাইছ চাৰি কৰোঁ নেক্সট মান্থত ভিডিঅ' আনিছিল ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু গাইছ মানে ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইল জানে চুইচ অফ হৈছে আৰু গাইছ ইয়াৰ মোবাইলটো মানে কেতিয়াবা আহি থাকিব কাৰণ সি গাইছ কথা পতাত ব্যস্ত না কি কৰিবি আৰু দে গাইছ বাই